পখিলাখেদা বয়সতে এটি শিশুৱে হেৰাব নেকি ল'ৰালিকাল? হয়, আপুনি ঠিকেই শুনিছে। নগাঁৱৰ সমীপৰ বৰভেটি গাঁৱৰ ৰছিদুল হক আৰু হাছিনা বেগমৰ পুত্ৰ হেফাজ হকে যিটো বয়সত পখিলাখেদাৰ দিন, সেই সময়তে শিশুটোৱে ভুগিছে এক অচিন ৰোগত। নগাঁৱৰ লগতে বহু চিকিৎসকক দেখুওৱাৰ পিছতো কোনো ধৰণৰ ফল নেপালে হেফাজ তথা পিতৃ-মাতৃ আইতাকে। কিছুদিনৰ আগতে সহায়ৰ হাত বিচাৰি ৰাজনৈতিক নেতা আৰু পালি নেতাৰ কাষ চাপি কাকতি মিনতি কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ সহায়ৰ হাত পাবলৈ সক্ষম নহ'ল হেফাজ তথা পৰিয়ালটো। ওচৰ চুবুৰীয়াৰ পৰামৰ্শমতে পিতৃ-মাতৃ তথা আইতাকে লৈ গৈছিল গুৱাহাটী মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে। গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসাৰ মাজতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলৈ ডক্টৰে পৰামৰ্শ আগবঢ়ায়। বৰ্তমান সময়ত ৰছিদুল হকৰ আৰ্থিক অৱস্থা সবল নোহোৱাৰ বাবে ৰছিদুল হকৰ লগতে তেওঁৰ মাতৃ অসহায় হৈ পৰিছে। পুত্ৰ হেফাজক লৈ চিন্তাত ভুগিছে। অসমৰ বাহিৰলৈ নিবলৈ পাৰিবনে? শেষত উপায় অন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপি অসমৰ মুখ্যমন্ত্ৰী তথা অসমবাসীক সহায়ৰ হাত আগবঢ়াবলৈ কাকতি মিনতি কৰিছে। হেফাজৰ পিতৃ-মাতৃ আৰু আইতাকে অসমবাসীৰ ওচৰত সহায় বিচাৰিছে। যদি কোনোবা সদয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেনেহ'লে তেওঁলোকৰ একাউণ্ট নম্বৰ 397324491138 ইয়াৰ লগতে IFC কোড SBIN 0005462। যদি কোনো লোকে যোগাযোগ কৰিব বিচাৰে তেন্তে 7086561952 এই নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াব পাৰে। এই দুৰ্ভগীয়া পৰিয়ালটোক আপোনাৰ সহায়ৰ অত্যন্ত প্ৰয়োজন। আপোনালোকৰ অকণমান সহায়ে প্ৰাণ ৰক্ষা কৰিব পাৰে হেফাজ নামৰ শিশুটিৰ লগতে মুখত হাঁহি বিৰিঙাব পাৰে দুৰ্ভগীয়া পৰিয়ালটোত। নিউজ টেক্সট ৰিপৰ্ট JN কেডি নিউজ। কি কম আপোনালোকৰ মই মানে মোৰ ল'ৰাটোৰ ব্যৱস্থা কিবা এটা কৰি দিয়ক। মই ক'বলৈ একোৱে নাই, মই ক'ব নোৱাৰিম। ল'ৰাৰ বিষয়ে আপোনালোকে কিবা এটা সহায় যদি কৰে বহুত ভাল হ'লে হয়। সহায় কৰি আপোনালোকে ল'ৰাটোৰ জীৱনটো ৰক্ষা কৰক। মোৰ ল'ৰাটো সঁচাক মোক কৈছে। এটাই ল'ৰা, মই একো ক'ব নোৱাৰিম। আপোনালোকে কেনেকে কি কৰিব অলপ সহায় কৰি দিয়ক। এইটোৱে আপোনালোকৰ তাত মোক বহুত হেৰি হ'ব।